ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত সংগীত শিল্পী তৰালী শৰ্মাৰ ভোটাৰলৈ শুভেচ্ছা। নাগৰিক সচেতন হলেহে গণতন্ত্ৰ শক্তিশালী হ'ব। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত কামৰূপ প্ৰশাসনে আয়োজন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত ভাগ লৈ সুকন্ঠী গায়িকা তৰালী শৰ্মাই এক মন্তব্য কৰে। নেশ্যনেল ভোটাৰ্ছ ডে সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে। গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ। প্ৰথম কথা হৈছে কি যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম। আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ। গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক। লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক। কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই। গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ। কণ্ঠশিল্পীগৰাকীয়ে গীতৰ জৰিয়তে ভোটাৰক জনালে অভিনন্দন। কামৰূপৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ পৌৰোহিত্যত আয়োজিত একতা অনুষ্ঠানৰ বিশিষ্ট অভিনেত্ৰী জলি দত্তই ভোটাৰ দিৱসত সকলো ভোটাৰলৈ শুভেচ্ছা জনায়। মই ভোটাৰসকলক যিসকলে নতুনকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে তেখেতসকলক মই অনুৰোধ কৰিম যে এইটো এটা মৌলিক অধিকাৰ। তেখেতসকলে সেইটো বুজিব লাগিব আৰু সেইটো তেখেতসকলৰ নৈতিক দায়িত্ব। দেশ এখন কোনে চলাই নিব বা আমাৰ যিখিনি দৰকাৰ আমাৰ যিটো কণ্ঠ কণ্ঠটো আচলতে ভোটদান কৰাটো মানে আমাৰ কণ্ঠ। গতিকে সেই ভাল বেয়া আমাক কি লাগে কি নালাগে এই গোটেইখিনি সাব্যস্ত কৰিবলৈ হ'লে আমি ভোট দিবই লাগিব আৰু ভোট দি আমি আমাৰ দেশখনৰ কিবা এটাতো অৰিহণা যোগাব পাৰোঁ আৰু এইটো এটা প্ৰধান দায়িত্ব, নৈতিক দায়িত্ব। গতিকে নতুনকৈ যিসকল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে তেখেতসকলক মই অনুৰোধ কৰিম যে তেখেতসকলে যাতে ভোটটো দিয়ে। আৰু যিসকল আমি সকলোৱে অকল তেখেতসকলক ক'লেই নহ'ব, আমিও আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো খুবেই দৰকাৰ। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই ভোটাৰ সংকল্পৰ শপত বাক্য পাঠ কৰায়। আজিৰ ভোটাৰ দিৱসত জিলাৰ কেইবাগৰাকীও নভোটাৰ আৰু BLOক ফুলাম গামোচা আৰু গছপুলিৰে অভিনন্দন জনায়। নেশ্যনেল ভোটাৰ্ছ ডে কামৰূপ জিলাত অনুষ্ঠিত কৰিছোঁ উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত। কাৰণ ইয়াতে গণৰাজ্য দিৱস কাইলৈ আমি অনুষ্ঠিত কৰিম। আৰু আমাৰ উদ্দেশ্য এইটো এটা, যিটো আপুনি প্ৰশ্ন কৰিছে, যে চহৰ অঞ্চলত অকল উত্তৰ গুৱাহাটী বুলিয়েই নহয়, আপুনি যদি চাই গুৱাহাটীৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ভিতৰত যিটো আগৰ আমাৰ গুৱাহাটী পূব বুলি যিটো আমি কওঁ, পূব গুৱাহাটী, সেইটোৰ ভোটদানৰ সংখ্যা কিছু পৰিমাণে বাকীবিলাকতকৈ কম। গতিকে এইটো এটা চহৰাঞ্চলৰ কথা এটা আছে। আৰু এটা হয়, চহৰাঞ্চলৰ বহুত মানুহ হয়তো বাহিৰতো থাকে বা তেওঁলোক আকৌ উভতি নাহে বা সময়ত ভোটদান কৰিবলৈ নাহে, তেনেকুৱা ধৰণৰ কথা আছে। যাৰ কাৰণে আমি আচলতে প্ৰধানকৈ কথা হ'ল আমি যিখিনি 18 বছৰ প্ৰাপ্ত যিখিনি নতুন ভোটাৰ, যিসকলে নতুনকৈ তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিছে, এটা হ'ল ভোটদানৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰা বা তেওঁলোকক সজাগ কৰা। এই গোটেইখিনি কথা লৈ আমি যোৱা 14 বছৰ ধৰি 14 বছৰ ধৰি এই ৰাষ্ট্ৰীয় এই দিৱস, আমাৰ যিটো ভোটাৰ দিৱস, সেইটো উদযাপিত হৈ আহিছে। আৰু এইবাৰো আমি প্ৰত্যেক বছৰৰ নিচিনাকৈ আমাৰ 25 জানুৱাৰী তাৰিখটো নেশ্যনেল ভোটাৰ্ছ ডে আমি ইয়াতে উদযাপন কৰিছোঁ। ইয়াৰ উদ্দেশ্য এটা হ'ল আমাৰ ইণ্ডিয়ান যিটো আমাৰ ডেম'ক্ৰেটিক ছিষ্টেম, এইটোৰ প্ৰতি গণতান্ত্ৰিক প্ৰক্ৰিয়াত যাতে আমি নৱপ্ৰজন্মক আকৃষ্ট কৰিব পাৰোঁ আৰু তেওঁলোক যাতে ভোটাৰ হিচাপে আগবাঢ়ি আহে আৰু ভোটাধিকাৰ সাব্যস্ত কৰে আৰু যাতে নিজক অন্ততঃ ভাৰতীয় গণতন্ত্ৰত এজন গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিজক এজন নাগৰিক হিচাপে জড়িত কৰিব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।